নমস্কাৰ মৰাণা গগৈ কিমান গ্ৰহণযোগ্য কৰনিল নতুন এবিধ ঔষধ বজাৰলৈ অহাৰ আগতে বহুকেইটা পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয় মানুহৰ শৰীৰত এই ঔষধবিধে কাম কৰিব নে নকৰে সেয়াও জানিবলৈ প্ৰয়োজন হয় কেইবা বছৰ সময় এই মুহূৰ্তত আমি ক'বলৈ ওলাইছো পতঞ্জলি আয়ুৰ্বেদে অলপতে মুকলি কৰা কৰনিল ঔষধৰ বিষয়ে যোগগুৰু বাবা ৰামদেৱে অলপতে মুকলি কৰিলে কৰনিল নামৰ এবিধ আয়ুৰ্বেদিক ঔষধ ৰামদেৱৰ মতে কৰোনা ৰোগীক 7 দিনতে সুস্থ কৰি তোলাৰ ক্ষমতা আছে এই কৰনিল নামৰ ঔষধবিধৰ 100% সুস্থতাৰ গ্যাৰান্টি দিয়া বাবা ৰামদেৱৰ এই জাদুকৰী ঔষধৰ বিষয়ে কিছু কথা অৱগত কৰাব বিচাৰিছো কৰোনা ভাইৰাছৰ ঔষধ আৱিষ্কাৰ কৰাৰ দাবী কৰিছে যোগগুৰু বাবা ৰামদেৱে আৰু বিশ্বজুৰিতে সৰ্বত্ৰে চৰ্চা হৈছে বিশ্বজুৰি বিজ্ঞান মহলে দিনে ৰাতি একাকাৰ কৰি কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰ কৰাৰ বাবে পৰীক্ষা নিৰীক্ষা অব্যাহত থকাৰ সময়তে বাবা ৰামদেৱে কৰোনা উপশম কৰিব পৰা প্ৰথমটো আয়ুৰ্বেদিক ঔষধ মুকলি কৰাৰ কথা দাবী কৰিছে যোগগুৰুগৰাকীৰ মতে এই ঔষধ সেৱন কৰাৰ ফলত 69% কৰোনা ৰোগী 3 দিনত আৰু 100% কৰোনা ৰোগী 7 দিনৰ ভিতৰতে সুস্থ হৈ উঠিব এয়া বাবা ৰামদেৱৰ দাবী তদুপৰি এই ঔষধ খালে কৰোনাত মৃত্যু হোৱাৰ সম্ভাৱনা একেবাৰে নোহোৱা হয় বুলিও তেওঁ দাবী কৰিছে এই ঔষধৰ গৱেষণাৰ হৰিদ্বাৰ পতঞ্জলি ৰিচাৰ্চ ইনষ্টিটিউট আৰু জয়পুৰৰ নেশ্যনেল ইনষ্টিটিউট অফ মেডিকেল সায়েন্সে যুটীয়াভাৱে চলাইছিল আৰু এই যুটীয়াভাৱে চলোৱা ৰামদেৱে এই কথা দাবী কৰিছে কিন্তু প্ৰশ্ন হয় যে এইখিনিতে পতঞ্জলি আয়ুৰ্বেদে ঔষধ মুকলি কৰাৰ আগতে যাৱতীয় পৰীক্ষা নিৰীক্ষা কৰিছিল নে নাই এই ঔষধ বজাৰত মুকলি কৰিবলৈ ক'ৰ পৰা অনুমতি পালে বাবা ৰামদেৱে এনে ধৰণৰ বিভিন্ন প্ৰশ্নৰ আহি পৰিছে বিভিন্ন জনৰ মনত আৰু এই প্ৰশ্নৰ উত্তৰ এতিয়া দেশৰ কেন্দ্ৰীয় চৰকাৰেও বিচাৰিছে বাবা ৰামদেৱৰ পৰা দিল্লী আহমেদাবাদকে ধৰি বহুকেইখন চহৰত পতঞ্জলি ঔষধ খাই কৰোনাৰ পৰা উপশম পাইছে ৰোগীয়ে ক্লিনিকেল কেছ ষ্টাডি য'ত পজিটিভ ৰোগীয়ে ঔষধটো খোৱাত ৰিজাল্ট নিগেটিভ ওলাইছে ইয়াৰ পাছত কৰা হ'ল ব্লাইণ্ড টেষ্ট য'ত ৰোগীয়ে নাজানে কি ঔষধ তেওঁ খাবলৈ দিয়া হৈছে মন কৰিবলগীয়া কথা এইটোৱে যে ঔষধ এটা এপ্ৰুভ হ'বলৈ হ'লে মূলতঃ দুটা পৰীক্ষাৰ পৰ্যায় অতিক্ৰম কৰিব লাগিবই প্ৰথমটো পৰ্যায় হৈছে ক্লিনিকেল ট্ৰায়েল আৰু আনটো পৰ্যায় হৈছে মাৰ্কেট ট্ৰায়েল ক্লিনিকেল ট্ৰায়েল এটা জটিল প্ৰক্ৰিয়া য'ত কেইবাটাও উপপৰ্যায় থাকে প্ৰথমটো ঔষধ কিমান সক্ষম আৰু কিমান সুৰক্ষিত সেয়াও চোৱা হয় ইয়াৰ পাছত পৰীক্ষাগাৰত ঔষধটোৰ আন কেতবোৰ দিক চালিজাৰি চাবৰ বাবে অৰ্থাৎ ক্লিনিকেল ট্ৰায়েলৰ কথা কোৱা হৈছে য'ত ক্লিনিকেল ট্ৰায়েলৰ বাবে আবেদন কৰিব লাগিব এপ্ৰুভ যদি হয় তেতিয়াহ'লে 4টা পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল কৰা হয় এই পৰ্যায়সমূহ পাৰ হ'লে ঔষধ এটা মানৱ শৰীৰত প্ৰয়োগ কৰা হয় বা পৰীক্ষা নিৰীক্ষা কৰা হয় ঔষধটো বজাৰলৈ অহাৰ পাছতো নিৰীক্ষণত ৰাখে সংশ্লিষ্ট কৰ্তৃপক্ষই বজাৰলৈ অহাৰ পাছতো ঔষধটোৰ গ্ৰহণযোগ্যতা প্ৰমাণিত যদি নহয় তেনেহ'লে যিকোনো সময়ত ইয়াক বজাৰত বিক্ৰী নিষেধাজ্ঞা কৰিব পাৰে বা নিষেধাজ্ঞা কৰা হয় কিছুদিন পূৰ্বে বজাৰলৈ অহা গ্লেনমাৰ্কৰ কোভিডৰ ঔষধ এতিয়া মাৰ্কেটিং ট্ৰায়েল পৰ্যায়তহে আছে কৰনিলৰ 100%ৰ বিপৰীতে গ্লেনমাৰ্কৰ ঔষধৰ প্ৰভাৱ 80% বুলিহে কোৱা হৈছে তেনেস্থলত কৰনিলক লৈ দেশবাসী উৎফুল্লিত হোৱাৰ প্ৰয়োজন আছে জানো তেনেস্থলত কৰনিলক লৈ দেশবাসী উৎফুল্লিত হোৱাৰ প্ৰয়োজন কোনখিনিত কৰোনাৰ ঔষধ ওলাল বুলি নিশ্চিত হৈ সামাজিক ব্যৱধান নামানি ঘূৰা ফুৰা কৰাৰ সময় এতিয়াও নিশ্চয় অহা নাই কিছু ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছে সকলোৰে কাৰণ বিশ্বজুৰি বিজ্ঞানী মহলে এতিয়াও কৰোনা প্ৰতিৰোধৰ উৰকে উলিয়াব পৰা নাই এনে ধৰণৰ বহু তথ্য আপোনালোকলৈ লৈ আহিম আপোনালোকে যদি আমাৰ ফেচবুক পেজটো চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ